লখিমপুৰৰ ৰাজপথত গাড়ী ৰখাই জুবিন গাৰ্গৰ পোষ্টাৰ লগাইছে কেইজনমান যুৱকে। এফালৰ পৰা যুৱক কেইজনে বাছ, ই-ৰিক্সা, টেম্পো সকলোতে এইদৰে লগাই গৈছে পোষ্টাৰ। আৰু প্ৰতিখন পোষ্টাৰতে লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। লখিমপুৰৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক ব্যতিক্ৰমী পদক্ষেপ। দ্ৰুতগতিত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত তেওঁলোকে সকলো প্ৰতিষ্ঠান যান-বাহনত লগাইছে 10 লাখ পোষ্টাৰ। সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10 লাখ পোষ্টাৰিং কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন যান-বাহন আদি সকলোতে জাষ্টিছ ফৰ জুবিন গাৰ্গ, যিটো অসমৰ সকলো ৰাইজে, সকলো জনসাধাৰণে বিচাৰি আছে যে জুবিন গাৰ্গৰ যিটো ন্যায়, এই ন্যায়টো ত্বৰান্বিত হ'ব লাগে। যিখিনি যাৱতীয় কাম কাজ আছে, SITৰ ফালৰ পৰাই হওক বা চৰকাৰখনৰ ফালৰ পৰাই হওক, যিখিনি কৰিবলগীয়া আছে সেই কৰণীয়খিনি অতি শীঘ্ৰে কৰি জুবিন গাৰ্গক যে অতি সোনকালেই ন্যায় প্ৰদান কৰিব লাগে, তাৰ বাবে পুনৰ আমি দাবী উত্থাপন কৰিছোঁ। সমগ্ৰ অসমৰ লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আজি কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে, প্ৰতিটো অঞ্চলতে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণৰ আমি পোষ্টাৰিং সমগ্ৰ লখিমপুৰ জিলাতে আমি ৰূপায়ণ কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।